সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু যোৱা ক্লাছত আমি কুৱেশ্যন নম্বৰ 15লৈকে আলোচনা কৰিছিলোঁ, চ' আজি আমি কুৱেশ্যন নম্বৰ 16ৰ পৰা আৰম্ভ কৰিম। চ' ইয়াত কুৱেশ্যন নম্বৰ 16ৰ পৰা 20লৈকে এটা ডায়গ্ৰামেটিক ৰিজনিং দিয়া হৈছে, য'ত এটা ট্ৰায়েংগল আছে, এটা চাৰ্কেল আছে আৰু এটা ৰেক্টেংগল আছে। আৰু ডিৰেকশ্যন মতে এই ট্ৰায়েংগলটোৱে ডক্টৰছ বুজায় আৰু এই চাৰ্কেলটোৱে প্লেয়াৰ্ছ বুজায় আৰু এই ৰেক্টেংগলটোৱে আৰ্টিষ্ট বুজায়। চ' এই ডায়গ্ৰামেটিক ৰিজনিং এইটো সমাধান কৰিবলৈ ডিলেশ্যন মেথড বুলি আছে, এই ডিলেশ্যন মেথডটো আমি এপ্লাই কৰিম। চ' ডিলেশ্যন মেথডত আমি প্ৰথমতে আনৱান্টেড ৰিজন, এই আনৱান্টেড ৰিজনবোৰ মুছি দিয়া হয় বা ডিলিট কৰি দিয়া হয়। তাৰপিছত এইটো ডিলিট কৰি দিয়াৰ পিছত বা মুছি দিয়াৰ পিছত যিটো পাৰ্ট বা যিটো ৰিজন বা যিটো অংশ শেষৰ ফালে থাকি যায় বা ৰৈ যায়, সেই অংশটোকে আমি এনসাৰ হিচাপে লোৱা হয়। চ' ইয়াৰ ওপৰত 1 নম্বৰ প্ৰশ্নটো বা প্ৰথম প্ৰশ্নটো হৈছে, অৰ্থাৎ কুৱেশ্যন নম্বৰ 16 হৈছে, হাউ মেনি প্লেয়াৰ্ছ আৰ নেইডাৰ আৰ্টিষ্ট নৰ ডক্টৰ্ছ। অৰ্থাৎ কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয়। অৰ্থাৎ ইয়াত শিল্পীৰ কাৰণে আছিলে আমাৰ ৰেক্টেংগলটো আৰু চিকিৎসকৰ কাৰণে আছিলে আমাৰ এই ট্ৰায়েংগলটো। যিহেতু ইয়াত খেলুৱৈ শিল্পীও নহয় চিকিৎসকো নহয়, অৰ্থাৎ শিল্পীও নহয় মানে এই আমি ৰেক্টেংগলটো ডিলিট কৰিব লাগিব। ঠিক সেইদৰে চিকিৎসকো নহয়, তাৰমানে চিকিৎসকৰ কাৰণে যিটো আমাৰ এই ট্ৰায়েংগলটো আছিলে এইটো আমি ডিলিট কৰিব লাগিব। চ' এই দুটা ৰেক্টেংগল আৰু এই ট্ৰায়েংগলটো ডিলিট কৰাৰ পিছত যিটো অংশ বাচি যায় এইটোৱে হ'ব আমাৰ আনসাৰ। চ' মই ডিলিট কৰাটো ইয়াত দেখাই আছোঁ। শিল্পীৰ কাৰণে আমাৰ এই ৰেক্টেংগলটো আছিলে, চ' যিহেতু শিল্পীও নহয় ইয়াত, চ' এইটো আমি ডিলিট কৰিব লাগিব। ডিলিট কৰাটো মই এনেকৈ কালাৰ কৰি দেখাই আছোঁ। এইটো ডিলিট কৰা হৈছে বা মুছি দিয়া হৈছে। ঠিক সেইদৰে ডক্টৰছো নহয়, অৰ্থাৎ এই ট্ৰায়েংগলটো আমি ডিলিট কৰিব লাগিব, ট্ৰায়েংগলটো নালাগে। চ' এই ট্ৰায়েংগল আৰু এই ৰেক্টেংগল দুটা ডিলিট কৰি দিয়াৰ পিছত আমাৰ এইটো অংশ বাচি যায়। চ' এই অংশটোত যিহেতু 25 আছে, চ' এই 25 হ'ব আমাৰ আনসাৰ। চ' ইয়াত 25টো অপশ্যন ডি দিয়া হৈছে, চ' এই অপশ্যন ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17, হাউ মেনি আৰ্টিষ্ট আৰ প্লেয়াৰ্ছ। কিমান সংখ্যক শিল্পী খেলুৱৈ হয়। অৰ্থাৎ এই প্ৰশ্নত অকল শিল্পী হ'লেও নহ'ব বা অকল খেলুৱৈ হ'লেও নহ'ব, শিল্পী খেলুৱৈ দুইটাই হ'ব লাগিব। অৰ্থাৎ শিল্পী আৰু খেলুৱৈ এই দুটাৰ কমন ৰিজন হ'ব লাগিব। অৰ্থাৎ কমন ৰিজন মানে শিল্পী মানে আমাৰ এই ৰেক্টেংগলটো আছিলে আৰু খেলুৱৈ মানে আমাৰ এই চাৰ্কেলটো আছিলে। চ' এই ৰেক্টেংগল আৰু এই চাৰ্কেলটোৰ যিটো কমন ৰিজন, এই কমন ৰিজনটোৱে হ'ব আমাৰ আনসাৰ। চ' এই কমন ৰিজনটো পাবলৈ হ'লে আমি বা বিচাৰিবলৈ হ'লে আমি প্ৰথমতে আনৱান্টেড ৰিজন, এই আনৱান্টেড ৰিজনবোৰ ডিলিট কৰি চাব লাগিব। চ' যিহেতু কমন ৰিজন বুলি কোৱা হৈছে চাৰ্কেল আৰু এই ৰেক্টেংগুলৰ, চ' আমি আনকমন যি ৰিজন আছে, যিবোৰ ৰিজন আছে এই ৰিজনবোৰ আমি ফাৰ্ষ্ট অফ অল ডিলিট কৰিব লাগিব। চ' এইটো হ'ল আনকমন, এই পাৰ্টটো আনকমন ৰিজন। চ' এইটো নহ'ব কাৰণ এইটো আনকমন, এইটো নহ'ব, এইটো আনকমন। চ' এই চাৰ্কেল আৰু এই ৰেক্টেংগুলৰ কমন ৰিজন বুলি ক'লে এই পাৰ্টটো আহিব। চ' এই পাৰ্টটোৰ ভিতৰত যিটো সংখ্যা আছে এইটো হ'ল 3 আৰু 22। চ' এই 3 আৰু 22ৰ যিটো যোগফল সেইটোৱে হ'ব আমাৰ আনসাৰ। চ' 3 + 22 আমি জানো 25। চ' 25 ইয়াতে অপশ্যন চি দিয়া আছে, চ' অপশ্যন চিটোৱে হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 18, হাউ মেনি ডক্টৰ্ছ আৰ বথ প্লেয়াৰ্ছ এণ্ড আৰ্টিষ্ট। চ' কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুয়োটাই হয়। অৰ্থাৎ ইয়াত অকল চিকিৎসক হ'লেও নহ'ব বা অকল খেলুৱৈ হ'লেও নহ'ব বা অকল শিল্পী হ'লেও নহ'ব। চ' ইয়াত চিকিৎসক, খেলুৱৈ, শিল্পী এই তিনিটাৰ যিটো কমন ৰিজন এইটো আমি বিচাৰিব লাগিব। চ' এইটো বিচাৰিবলৈ হ'লে আমি আনকমন ৰিজনবোৰ ডিলিট কৰি যাম। চ' ফাৰ্ষ্ট অফ অল এই ৰিজনটো ডিলিট হ'বগৈ কাৰণ এই ৰিজনটো অকল ৰেক্টেংগুলৰ কাৰণে আছে। এই ৰিজনটো ডিলিট হ'ব কাৰণ এই ৰিজনটো আমাৰ অকল এই চাৰ্কেল আৰু এই
ৰেক্টেংগুলে কভাৰ কৰিছে চ' এইটো ডিলিট হ'বগৈ আৰু এইটো ডিলিট হ'ব কাৰণ এই পাৰ্টটোত অকল ট্ৰাইংগলটো আছিলে চ' এইটো ডিলিট হ'বগৈ এই পাৰ্টটো ডিলিট হ'ব ওপৰ ভাগৰটো কাৰণ এই ওপৰ ভাগত এই পাৰ্টটোত ট্ৰাইংগল আৰু চাৰ্কেলটো আছিলে তাৰপিছত এই পাৰ্টটোত অকল এই চাৰ্কেলটোৰ আছিলে চ' এই গোটেইখিনি পাৰ্ট ডিলিট হ'ব তাৰপিছত আমাৰ এই সৰু অংশ এই মাজৰ অংশটো হৈছে কমন এৰিয়া অৰ্থাৎ এই যিটো পাৰ্ট এই পাৰ্টটোত এই চাৰ্কেলেও কভাৰ কৰে বা এই ট্ৰাইংগলটো কভাৰ কৰে বা এই আমাৰ ৰেক্টেংগলটো কভাৰ কৰে চ' এই পাৰ্টটোৱে হ'ব কমন ৰিজন চ' এই কমন ৰিজন ইয়াৰ ভিতৰত 3 আছে এই 3টোৱে হ'ব আমাৰ আনসাৰ চ' ইয়াত কুৱেশ্যন অপশ্যন নম্বৰ 8 দিয়া আছে 3 চ' এইটোৱে হ'ব কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যন হাউ মেনি ডক্টৰ্ছ আৰ নেইডাৰ প্লেয়াৰ্ছ নৰ আৰ্টিষ্ট কিমান সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় অৰ্থাৎ খেলুৱৈ নাইবা শিল্পী নহয় চিকিৎসক কিন্তু খেলুৱৈও নহয় শিল্পীও নহয় খেলুৱৈৰ কাৰণে আমাৰ আছিলে এই চাৰ্কেলটো আৰু শিল্পীৰ কাৰণে আছিলে আমাৰ এই ৰেক্টেংগলটো চ' আমি এই চাৰ্কেল আৰু এইটো ৰেক্টেংগল এই দুটা আমি ডিলিট কৰিব লাগিব চ' ডিলিট কৰাটো আকৌ ইয়াত মই দেখাই আছোঁ এনেকৈ যিহেতু খেলুৱৈ নহয় তাৰ মানে আমি এই চাৰ্কেলটো নালাগে তাৰ ডিলিট কৰিব লাগিব আনৱান্টেড ৰিজন ঠিক সেইদৰে শিল্পীও নহয় তাৰ মানে এই ৰেক্টেংগলটো নালাগে সেইটো আমি ডিলিট কৰিব লাগিব চ' এই দুটা ডিলিট কৰি দিয়াৰ পিছত আমাৰ যিটো ৰিজন এই অংশটো বাছি যায় বা এই ৰিজনটো বাছি গৈছে ৰৈ গৈছে চ' এইটোৱে হ'ব আমাৰ আনসাৰ ইয়াত অৰ্থাৎ 27 আছে চ' 27 আমাৰ অপশ্যন বিত দিয়া আছে সেইটো কাৰণে অপশ্যন বিটো কাৰেক্ট হ'বগৈ নেক্সট কুৱেশ্যন নম্বৰ 20 হ'ব হাউ মেনি আৰ্টিষ্ট আৰ নেইডাৰ প্লেয়াৰ্ছ নৰ ডক্টৰ্ছ অৰ্থাৎ কিমান সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয় অৰ্থাৎ ইয়াত শিল্পী কিন্তু খেলুৱৈও নহয় চিকিৎসকো নহয় চ' খেলুৱৈৰ কাৰণে যিটো আমাৰ পাৰ্ট আছিলে বা যিটো অংশ আছিলে এইটো ডিলিট কৰিব লাগিব বা চিকিৎসকৰ কাৰণে যিটো অংশ আছিলে এইটো ডিলিট কৰিব লাগিব চ' চিকিৎসকৰ কাৰণে আমি জানো এই ট্ৰাইংগলটো আছিলে এই ট্ৰাইংগলটো এইটো ডিলিট কৰিব লাগিব এই ৰিজনটো তাৰপিছত খেলুৱৈৰ কাৰণে প্লেয়াৰ্ছৰ কাৰণে এই চাৰ্কেলটো আছিলে এইটো ডিলিট কৰিব লাগিব চ' এই দুটা ডিলিট কৰি দিয়াৰ পিছত যিটো অংশ ৰৈ গৈছে এইটোৱে হ'ল এই অংশটো অৰ্থাৎ ইয়াতে 30 আছে চ' অপশ্যন আমাৰ এই 32 অপশ্যন ডিত দিয়া আছে চ' অপশ্যন ডিটো কাৰেক্ট হ'ব চ' থেংক ইউ